শেষত আমি ন্যায় পোৱা বুলি আমি অকণমান হ'লেও সন্তুষ্ট। কাৰণ যোৱা 29 অক্টোবৰৰ পৰা আমি যিখিনি অনিদ্ৰাত অনাহাৰে আমি যিখিনি কষ্ট কৰি আছিলোঁ, আজি কামৰূপ জিলাৰ SP মহোদয় ভাৰপ্ৰাপ্ত বিষয়া বাইহাটা চাৰিআলি থানা তথা মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়াই যিখিনি সহায় কৰিলে, দোষীক কাৰায়ত্ব কৰি আমাৰ বাইহাটা চাৰিআলিত ইতিমধ্যে থানাত তেওঁক আনিছে। দুৰ্ভাগ্যজনক আজিৰ সমাজখন যিমানখিনি আগবাঢ়ি গৈছে, কিন্তু আমি কিছুমান মানুহ এতিয়াও আগবাঢ়িব পৰা নাই। যোৱা 29 তাৰিখে এটা বিশেষ সম্প্ৰদায়ৰ লোকে আমাৰ মালাৰা গাঁৱৰ এটা মানসিকভাৱে বিকাৰগ্ৰস্ত 15 বছৰীয়া ল'ৰাক সেক্সুৱেলি হাৰেছমেণ্ট দি, এইটো বলৎকাৰ বুলি ক'লেও মই ভুল কোৱা নহয়, বলৎকাৰ কৰি অচেতন অৱস্থাত তেওঁৰ বাটত পেলাই থৈ যায়। সেইদিন ধৰি গোটেই ঘৰখনে আৰু আমাৰ মালাৰাবাসী ৰাইজ আমি আচলতে লজ্জিত। আমাৰ সমাজখনত, এইখন সমাজ আধুনিক সমাজখনত এনেকুৱা ঘটনাই কেতিয়াও শোভা নাপায়। 2 নং মাজৰচোপা গাঁৱৰ মিন্টুল আলী এইজন মানুহ, হয়তো তেখেতে জীৱনত পঢ়া শুনা বা এই পৃথিৱীখন তেওঁ দেখা পোৱা নাই, সেইকাৰণে তেওঁলোকে জন্তুতকৈও বেয়া আচৰণ কৰি আছে আজি। আৰু আশা কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ মালাৰাবাসী ৰাইজক এই দোষীক উচিত কঠোৰ শাস্তি দি আমাক মালাৰাবাসী ৰাইজক আমাক যেন আশ্বস্ত কৰে। আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমি এতিয়াও বিশ্বাসী। সেয়েহে আমি কোনো ধৰণৰ সাম্প্ৰদায়িক বাতাবৰণ ৰক্ষা কৰি কোনো ধৰণৰ বিঘ্নি নোহোৱাকে ন্যায়ৰ ওচৰত, প্ৰশাসনৰ ওচৰত আমি অনাহাৰে অনিদ্ৰাই এই 7 দিন যে আমি যুঁজি আছিলোঁ, আজি সঁচাকে আমি বাইহাটা চাৰিআলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। ইতিমধ্যে তেওঁক দোষী কৰায়ত্ব কৰিছে। আশা কৰিছোঁ অনাগত দিনবোৰত তেওঁ এটা নিদৰ্শন দাঙি ধৰিব, দোষীক ভালদৰে শাস্তি দি নিদৰ্শন ধৰিব, যাতে অসমত এনেকুৱা পশুৰ নিচিনা কাম, পশুত্তম নিচিনা কাম কেতিয়াও সম্ভৱ নহয় বা কেতিয়াও পুনৰাবৃত্তি নহয়।